134 সংখ্যক খোলমাৰা শ্ৰী শ্ৰী মনসা পূজা আৰু শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ সভা মহোৎসৱ বুধবাৰৰ পৰা 5 দিনীয়াকৈ উদযাপন কৰা হৈছে। ডলফিন স্পৰ্টছ ক্লাবৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিতা, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, ডক্টৰ ভীমৰাও আম্বেদকাৰ আৰু ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। তাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰাৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে খোলমাৰা গাঁও উন্নয়নৰ সম্পাদক মৃণাল দাসে। বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত কণ কণ শিশু, যুৱক-যুৱতীসকলৰ লগতে স্থানীয় অঞ্চলবাসী উপস্থিত থাকে। উদযাপন সমিতিয়ে মনসা পূজা আৰু শ্ৰী শ্ৰী গোপীনাথ মহাপ্ৰভুৰ সভাৰ প্ৰতিটো কাৰ্যসূচীতে অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে। শোভাযাত্ৰাটি আচলতে খোলমাৰাৰ ইতিহাস 136তম এই যে আজি খোলমাৰা গাঁৱৰ ৰাজহুৱা বৃহত্তৰ খোলমাৰাৰ এই গাঁৱৰ ৰাজহুৱা যিখন মনসা পূজা আৰু সভা মহোৎসৱ আমি পালন কৰি আহিছোঁ আৰু এই শোভাযাত্ৰাটোৰে আমি ৰাইজক জনাবলৈ বিচাৰিছোঁ যে আজিৰ পৰা যাতে এই আমাৰ সভা আৰু পূজা আৰম্ভ হয় আৰু ইয়াত সকলো ৰাইজক আমি উপস্থিত থাকি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এই শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ আমি জ্ঞাতাৰ্থে এই বস্তুটো আমি প্ৰদৰ্শন কৰিছোঁ যে যিটো পৰিৱেশৰ দ্বাৰা আজি আমি খোলমাৰা গাঁওখন গঢ়ি উঠিছিল আৰু সেই গাঁৱৰ পৰিৱেশেৰে আজি আমি এই যিটো শোভাযাত্ৰা উলিয়াইছোঁ আচলতে ইতিহাস আমাৰ বহুত বছৰ এটা ইতিহাস জন্ম পাই আছে। আমাৰ এই শোভাযাত্ৰাৰ জৰিয়তে এটি বিশেষ বিভিন্ন ধৰণৰ সাংস্কৃতিক ছবি আৰু ল'ৰা ছোৱালী যি বেশভূষণ এই বেশভূষণতে খোলমাৰা ৰাইজৰ এটি পৰিচয় আমি দাঙি ধৰিবলৈ বিচাৰিছোঁ আৰু এই শোভাযাত্ৰাত আমি সমূহ ৰাইজকে আমি অংশগ্ৰহণ কৰিবলৈ দিছোঁ আৰু এই সভা পূজাত সকলো অসমৰ ৰাইজক বিভিন্ন প্ৰান্তৰ পৰা আহি আমাক উপস্থিতি থাকি আমাক উৎসাহিত কৰাৰ লগে লগে এই মনসা মাৰ চৰণত এটি সেৱা ল'বলৈ আৰু মহাপ্ৰভু গোপীনাথৰ হোমত সেৱা ল'বলৈ আমি অসমৰ সকলো ৰাইজকে ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। লগতে সমূহ আপোনালোকৰ যিসকল মিডিয়া আছে, আপোনালোকৰ এই প্ৰচাৰ বিভাগৰ মুৰব্বীসকল আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যাতে আমাৰ প্ৰচাৰটো আপোনালোকৰ জৰিয়তে প্ৰসাৰ হৈ অসমৰ পৰা ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ যাতে আমাৰ খোলমাৰা মনসা পূজাখনৰ যিখিনি আমাৰ মাহাত্ম্য সেই মাহাত্ম্যখিনি যাতে বুজি পায় আৰু ইয়াত নিধনী ধনী হৈছে আৰু পুত্ৰ নোহোৱা মানুহে পুত্ৰ পৰিবাৰ সম্পূৰ্ণৰূপে সুশৃংখলভাৱে ইয়াত পাই আছে, মনৰ কামনা পূৰ্ণ হৈ আছে। আমি সকলো ৰাইজক এই পূজা সভাত অংশগ্ৰহণ কাৰণে আমন্ত্ৰণ জনাইছোঁ। এই আমাৰ আজি প্ৰথম দিন আমাৰ 5 দিনীয়াকৈ সভা আৰু পূজা আৰম্ভ হয় আৰু এই পূজা সভাত আমি সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত এই পূজাখন পালন কৰা হয়। আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল। আমাৰ মাননীয় সভাপতি পূজা মহোৎসৱৰ সভাপতিয়ে উত্তোলন কৰিছে, লগতে আম্বেদকাৰ আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিকৃতিত মাল্য প্ৰদানো কৰিছে আৰু এই তৃতীয় কাৰ্যসূচী হিচাপে আমাৰ আজি এই শোভাযাত্ৰা। সভাৰ এটা হয় আচলতে এইটো কথা আমি ৰাতিপুৱা স্বাস্থ্য যাতে মানুহৰ ল'ৰা ছোৱালীখিনিৰ স্বাস্থ্য যাতে ভালে ৰাখে, এটা সুস্বাস্থ্য দিব পাৰি তাৰ কাৰণে আমি ৰাতিপুৱা আজি 6 বজাতে মাৰাথন ৰেচৰ আয়োজন কৰিছিলোঁ। তাত কেইবাজনো লোকে অংশগ্ৰহণ কৰি পুৰস্কৃত হৈছে। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।